লখিমপুৰ নগৰৰ মাজমজিয়া ত্যাগক্ষেত্ৰত অসমৰ বীৰ বীৰাংগনাসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি বীৰভূমি স্থাপন কৰা হয়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। ইতিমধ্যে শ্বহীদ কমলা মিৰি, চাওলুং চুকাফা আৰু বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই প্ৰতিমূৰ্তিসমূহ পৰিপাতি কৰাৰ লক্ষ্যৰে দেওবাৰে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে বীৰভূমি চাফাই অভিযানৰ কাৰ্যসূচী হাতত লয়। আনহাতে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে সকলো জাতীয় বীৰ বীৰাংগনাসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আহ্বান জনোৱাৰ লগতে এই বীৰভূমি বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে দায়িত্ব লোৱাৰ কথা জানিবলৈ দিয়ে। বীৰ লাচিত সেনা অসমে বিশ্বাস কৰে পৰিশ্ৰমে অসমৰ জাতীয়তাবাদক শক্তিশালী কৰাৰ মূল চাবিকাঠি, আৰু সেই বাণীক সৰুগত কৰি আমি বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ মাজমজিয়াত অৱস্থিত বীৰভূমিত যি চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি আছে, বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আছে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ প্ৰতিমূৰ্তি আছে, এই বীৰভূমি আজি অনাদিত অৱহেলিত হৈ থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এই ভাল কাম ভাগৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। প্ৰয়াত খগেন গগৈদেৱৰ নেতৃত্বত এই বীৰভূমি প্ৰতিষ্ঠা হৈছিল, আৰু আমিও সৈনিক হিচাপে তেখেতৰ লগত কাম কৰি এই বীৰভূমি প্ৰতিষ্ঠাত আগভাগ লৈছিলোঁ। এতিয়া কথাটো হ'ল যে ইতিমধ্যে গগৈদেৱ প্ৰয়াত হৈছে। এই বীৰভূমি চোৱা চিতাৰ দায়িত্ব ল'বৰ কাৰণে কোনো আগবাঢ়ি অহা নাই। যিহেতু আমি এই কাৰ্যৰ লগত প্ৰথমৰ পৰাই জড়িত হৈ আছিলোঁ, আৰু আজি বীৰ লাচিত সেনাৰ সভাপতি দায়িত্ব লোৱাৰ পাছতে আমি অনুভৱ কৰিছোঁ যে এই বীৰভূমিক পুনৰ জীৱিত কৰি অসমৰ জাতীয়তাবাদক আৰু বেছি শক্তিশালী কৰাৰ আমি পণ লৈছোঁ। অসমৰ জাতীয় জীৱনলৈ যিসকল মহান ব্যক্তিয়ে বিশেষ অৱদানৰ জৰিয়তে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, সাহিত্য, সংগীতত লৈ বিপুল অৱদান আগবঢ়াই থৈ গৈছে, সেইসকলৰ প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে এই বীৰভূমি পৰিকল্পনা কৰা হৈছিল। ইতিমধ্যে তিনিজন অসমীয়া জাতিৰ জনক চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি আছে, বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আছে, কমলা মিৰিৰ প্ৰতিমূৰ্তি আছে, আৰু আমি খুব তাৎক্ষণিকভাৱে অসমীয়া জাতিক সমৃদ্ধিশালী কৰা, অসমীয়া জাতিক সন্মুখৰ পৰা নেতৃত্ব দি বিশাল প্ৰতিভাৰ দ্বাৰা জাতিটোক উদ্বুদ্ধ কৰা বীৰসকলৰ প্ৰতিমূৰ্তি স্থানত প্ৰতিষ্ঠা কৰিম। অসম বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিয়ে সাংগঠনিক শক্তিশালী কৰাৰ স্বাৰ্থত অসমৰ বিশিষ্ট বুদ্ধিজীৱীসমূহ বা লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰি গণসংযোগ নামৰ এটা কাৰ্যসূচী আমি হাতত লৈছোঁহি। আজিৰ পৰা এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। প্ৰথম ব্যক্তি হিচাপে আমি লখিমপুৰৰ তিনিজন বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকক পৰা আমি আশীৰ্বাদ বিচাৰিম। ডাক্তৰ অমৰেন্দ্ৰ গগৈ, অসমৰ সাংস্কৃতিক জগতৰ অতি চিনাকী নাম, আমাৰ সকলোৰে চিৰপূজ্য। আমি তেখেতৰ ঘৰলৈ প্ৰথমতে যাম। তাৰ পাছত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞা ছাৰৰ ঘৰলৈ যাম, তেখেতৰ পৰাও আমি দিহা পৰামৰ্শ বিচাৰিম। আমি তৃতীয়জন ব্যক্তি হিচাপে অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, লখিমপুৰৰ সাহিত্য জগতখনক উজ্জীৱিত কৰা বিপুল শৰ্মা বৰুৱা ডাঙৰীয়া, তেখেতৰ ঘৰলৈও গৈ তেখেতৰ পৰা দিহা পৰামৰ্শ বিচাৰি পৰৱৰ্তী পদক্ষেপ আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ, বীৰ লাচিত সেনাই অসমীয়া জাতীয় জীৱনক কেনেধৰণে প্ৰতিনিধিত্ব কৰি অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি,
জীয়াই ৰাখিব পাৰে এই কথা এইবিলাকৰ দিহা পৰামৰ্শ আমি ল'ম। এই কাৰ্যসূচী ভাগ আজিৰ পৰা আমি আৰম্ভ কৰিম। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি এমহীয়া কাৰ্যসূচী হাতত লৈছোঁ। সাংগঠনিক দিশতে হওক, লখিমপুৰৰ সমস্যাৰাজি আলোচনাৰ আৰু সমাধানৰ কৰাৰ ক্ষেত্ৰতে হওক। এইবাৰ বীৰ লাচিত দিনা লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনীতি ইত্যাদি সকলোবিলাক কথা খুব ভালদৰে বিচাৰ বিশ্লেষণ কৰি আলোচনাৰ মাধ্যমেৰে উপযুক্ত পদক্ষেপ হাতত লৈ অসমৰ জাতীয়তাবাদৰ ধ্বজাখন নীল আকাশত উৰাই ৰখাৰ পণ লৈছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।